নমস্কাৰ। আজিৰ এই অনুষ্ঠানটিৰ মই আয়োজক। আমাৰ আজিৰ এই অনুষ্ঠানটি সদৌ অসম ভিত্তিত এটি নৃত্য প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰু মোৰ নৃত্যালয় ডান্স চেণ্টাৰ আজি দ্বিতীয়তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই প্ৰতিযোগিতাটো আয়োজন কৰা হৈছে আৰু লগতে এটি সুখবৰ যে আমাৰ এই প্ৰতিযোগিতাখনত এটা সদৌ অসম ভিত্তিত যি কম্পিটিশ্যন পতা হৈছে তাতে আমি এটা বেষ্ট ডান্সাৰ এৱাৰ্ড ৰখা হৈছে, অল আছাম বেষ্ট ডান্সাৰ এৱাৰ্ড। তো তাতে আজি আমি গম পাবলৈ সক্ষম হৈছোঁ যে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যোৰহাট, ডিব্ৰুগড় সকলো ছাইডৰ পৰা আমাৰ ইয়াতে আজি প্ৰতিযোগিতা আহিছে আয়োজন ইয়াত কৰিবৰ কাৰণে। তো সকলোখিনি প্ৰতিযোগীলৈ মোৰ কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ আৰু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ অনুষ্ঠানটিত সকলো উপস্থিত থকাৰ বাবে। আৰু মই আশা কৰিছোঁ যে আজি এই অনুষ্ঠানটিত সকলো আমাৰ ছাত্ৰ ছাত্ৰীয়ে এটা ভাল ফলাফল পাব বুলি। তাকে কৈ ধন্যবাদ। মোৰ আজি এই অনুষ্ঠানটি নৃত্যালয় ডান্স চেণ্টাৰ আজি দ্বিতীয়তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত নৃত্য প্ৰতিযোগিতাটো আয়োজন কৰা হৈছে।